নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে নতুন ৰিকমেণ্ড লৈছোঁ। ৰিকমেণ্ড ৰিলিজ কৰিছে আপোনালোকৰ APGCL ৰিকমেণ্ড 2026 হয়। পোষ্ট আপোনালোকৰ 35টা আছে আৰু পোষ্টৰ নেম হ'ল আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ কাৰণে হয়। প্ৰথমে আমি অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যন নাম হ'ল আপোনালোকৰ APSC, মানে হয় আপোনালোকৰ APSC কণ্টেক্ট কৰিব আৰু ডিপাৰ্টমেণ্টটো হ'ল আপোনালোকৰ APGCL হয় আৰু পোষ্ট নেম আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ কাৰণে হয়। টোটেল ভেকেঞ্চি আপোনালোকৰ 35টা আছে। জব লোকেশ্যন আপোনালোকৰ অসমত হ'ব আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আপোনাৰ 24 জুলাই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। লাষ্ট ডেট আপোনাৰ 23 আগষ্ট তাৰিখে হয় আৰু লাষ্ট ডেট আপোনাৰ ফিজ পে'মেণ্ট কৰা হয় 25 আগষ্ট তাৰিখে হয়। ভেকেঞ্চি ডিটেইলছখিনি কথা কৈ দিছোঁ। আপোনালোকৰ ইলেক্ট্ৰিকেলৰ কাৰণে 10টা পোষ্ট আছে আৰু মেকানিকেলৰ কাৰণে 6টা পোষ্ট আছে। ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 3টা পোষ্ট আছে। ইনষ্ট্ৰুমেণ্টছনৰ কাৰণে আপোনাৰ 2টা পোষ্ট আছে। চিভিলৰ কাৰণে আপোনাৰ 10টা পোষ্ট আছে। হিউমেন ৰিচোৰ্চৰ কাৰণে আপোনাৰ 4টা পোষ্ট আছে। টোটেল আপোনাৰ 35টা পোষ্ট আছে। দৰমহাৰ কথা কৈ দিছোঁ। দৰমহা আপোনাৰ 37,300 পৰা ষ্টাৰ্ট কৰি 1,12,000 হ'ব আৰু গ্ৰেড পে আপোনাৰ 14,200 টকা হ'ব আৰু আদাৰ এলাউন্স থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ল আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আপোনাৰ BA নাইবা BTech কৰা হ'ব লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং নাইবা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্সত আৰু মিনিমাম আপোনাৰ 60% মাৰ্ক লাগিব। জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে SC ST কাৰণে 50% হ'লে এপ্লাই কৰিব পাৰিব। মেকানিকেলৰ কাৰণে আপোনালোকৰ BA নাইবা BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং হ'ব লাগিব। মিনিমাম 60% আপোনাৰ OBC কাৰণে আৰু জেনেৰেলৰ কাৰণে 50% আপোনাৰ SC ST কাৰণে হয়। ইনষ্ট্ৰুমেণ্টছনৰ কাৰণে আপোনালোকৰ BA BTech ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব, য'ত 60% আপোনালোকৰ জেনেৰেল OBC কাৰণে আৰু 50% মাৰ্ক লাগিব আপোনাৰ SC ST কাৰণে হয়। ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে আপোনালোকৰ BA BTech কৰা হ'ব লাগিব। কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিং আৰু ইনফৰমেশ্যন টেকন'লজি হ'লে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ 60% লাগিব জেনেৰেল OBC কাৰণে আৰু 50% লাগিব SC ST কাৰণে। এছিষ্টেণ্ট মেনেজাৰ চিভিলৰ কাৰণে আপোনাৰ BA BTech কৰা হ'ব লাগিব আৰু আপোনাৰ 50% লাগিব SC ST কাৰণে। OBC আৰু জেনেৰেলৰ কাৰণে 60% লাগিব মিনিমাম মাৰ্ক। হিউমেন ৰিচোৰ্চৰ কাৰণে আপোনালোকে MBA কৰা হ'ব লাগিব, লগতে PGDM 2 বছৰ কৰা হ'লে ভাল হয়। স্পেচিয়েলাইজেশ্যন উইথ হিউমেন ৰিচোৰ্চত লাগিব আৰু মিনিমাম আপোনালোকৰ 60% লাগিব OBC আৰু জেনেৰেলৰ কাৰণে। SC ST কাৰণে 50% মাৰ্ক হ'লে এপ্লাই কৰিব পাৰিব। আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপোনাৰ BA ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চি হ'ব লাগিব অসমৰ কাৰণে আৰু ভেলিড পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট আপলোড কৰিব লাগিব, নাইবা এক্সিডেণ্ট চাৰ্টিফিকেট লাগিব। বয়সৰ সময়সীমা বা 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেশ্যন আপোনাৰ গভৰ্ণমেণ্ট ৰুলছ হিচাপত দিব, আপোনালোকে এইখিনি চেক কৰি ল'ব পাৰিব। এপ্লিকেশ্যন ফিজ হ'ল আপোনাৰ জেনেৰেলৰ কাৰণে 297 ৰুপিজ হ'ব আৰু OBC MOBC 197 হ'ব আৰু SC ST BPL আৰু PWBD কেন্দ্ৰৰ কাৰণে 47 ৰুপিজ হ'ব। ইম্পৰ্টেণ্ট ডেটছ হ'ল আপোনাৰ ষ্টাৰ্টিং হৈছে 24 জুলাইৰ পৰা আৰু লাষ্ট ডেট হ'ব আপোনাৰ 23 আগষ্টলৈ আৰু ফিজ পে'মেণ্ট কৰাৰ লাষ্ট ডেট আপোনাৰ 25 আগষ্টলৈ হয়। চিলেকশ্যন প্ৰচেছটো আপোনাৰ নটিফিকেশ্যন ৰিলিজ কৰা নাই আৰু এইটো আপোনালোকে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবৰ কাৰণে লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনাৰ তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব ইয়াত আপোনালোকে দি আছে চেক কৰি ল'ব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো ভালদৰে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।